और निश्चय कब লাগিব যে পবিত্ৰ শাওন মাহৰ আৰম্ভ হৈছে আৰু এই পবিত্ৰ শাওন মাহত দেখিবলৈ পোৱা যায় যি শিৱ ভক্তসকলে বলবম যাত্ৰা উলিয়ায় আৰু এই যাত্ৰাত তেওঁলোকে যথেষ্ট শিৱ ভক্তসকলে অংশগ্ৰহণ কৰে খালী ভৰিৰে তেওঁলোকে পদযাত্ৰা কৰে মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ বেলতলাত আৰু বেলতলাটো দেখিবলৈ পোৱা গৈছে ইয়াৰে শিৱ ভক্তসকলে খালী ভৰিৰে তেওঁলোকে পদযাত্ৰা কৰিছে আৰু এইদৰে লানি নিচিঙা যি ভিৰ শাৰী পাতিকৈ তেওঁলোকে গৈছে মোৰ সতীৰ্থ সুৰেন দিগালে দেখুৱাই আছে সমান্তৰালকৈ দেখিবলৈ পাইছে যে মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু এটা কথা ক'ব লাগিব যে বিশেষকৈ বেলতলা অঞ্চলটো হিন্দু আৰু মুছলমানৰ এক মিলন ভূমি বুলি কোৱা হয় আমি সেই দেখিবলৈ পাইছোঁ তাত নিউজ প্লাছ দৰ্শকসকলে দেখিবলৈ পাইছে ইয়াত বেলতলা মুছলিম সমাজৰ লোকসকলেও এই শিৱ ভক্তসকলক পানী বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে তেওঁলোক বটলে বটলে পানী দিয়া দেখিবলৈ পাইছোঁ এগৰাকী ব্যক্তি আছে কি ক'বা আজি আপোনালোকে আজি সোমবাৰ শাওনৰ মাহ আৰম্ভ হৈছে বলবম যাত্ৰা উলিয়াইছে কি ক'ব আমাৰ শাওন মাহত তাৰমানে আমাৰ যিমান সনাতনী ভক্তবৃন্দ আছে সকলোৱে আমি শাওন মাহটো আমি অপেক্ষা কৰি থাকোঁ যে কেতিয়া শাওন আহিব আৰু এই শাওনটো আহিলে তাৰমানে আমাৰ মাজুলীৰ পৰা লৈ খৈৰাবাৰীলৈ তাৰমানে গোটেইখিনি বাগান আৰু আমাৰ যিমানখিনি গাঁও আছে গোটেইখিনি তাৰমানে আমি মিলি জুলি তাৰমানে একেলগে আমি মানে এই বলবমটো মানে কৰি আহি আছোঁ আগৰ পৰা আহি আছোঁ আৰু আগন্তুক সময়তো আমি চিন্তা কৰিছোঁ যে গোটেইখিনি মিলি জুলি তাৰমানে এইবিলাক আমি মানে আমাৰ সনাতনী যিটো ধৰ্ম আছে এই ধৰ্মটো আমি পালন কৰি যাবৰ কাৰণে মানে আমি ইচ্ছা কৰিছোঁ আৰু যাতে আমাৰ লগত আৰু সকলোৱে যাতে আমাক দেখা পায় যাতে সকলোৱে যাতে আমাৰ লগত ওলাই পেলাই আহে সেইটোৱে আমি ৰাইজলৈ আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আমি যেনেকৈ ওলাই আহিছোঁ আমাৰ লগত যিমান সনাতনী মানুহ আছে যিমান সনাতনী ধৰ্মত থকা যিমান আমাৰ ভক্তবৃন্দবিলাক আছে সকলোৱে যাতে আমাৰ লগত যাতে আহি পেলাই আমাৰ লগত যোগদান কৰে সেইটোৱে আমি কামনা সকলোকে কৰি আছোঁ কিমানমান লোকে আজি আপোনালোকে বলবমত অংশগ্ৰহণ কৰিছে বৰ্তমান আজিতো ফাৰ্ষ্ট সপ্তাহ হয় ফাৰ্ষ্ট সপ্তাহত আপোনাৰ ধৰি লওক আজি 800ৰ পৰা 1000 আছে আজি নতুন সপ্তাহটো প্ৰথম সপ্তাহ আজি 800,000 মানুহ আজি আছে কেনেকুৱা লাগিছে একদম খুব ভাল লাগিছে মানে এনেকুৱা লাগিছে যে মানে আৰু মানে আমি ভাত পানী একো মানে নাখাওঁ আৰু এনেকুৱা ধুনীয়া লাগিছে যে আমি সেইকাৰণে শাওন মাহটো কেতিয়া আমাৰ আহিব এইটো আমি সদায় অপেক্ষা কৰি থাকোঁ মানে শাওনটো এনেকুৱা লাগে যে মানে আমি মানে নাখালেও মানে তাৰমানে আমাক এনেকুৱা লাগে যে আমাৰ মানে অন্তৰটো পূৰা জ্বলি উঠে তাৰমানে কান্দি দিওঁ আমি হয় মোৰ সতীৰ্থ সুৰেন দিগালে দেখুৱাব তেওঁলোকে যিহেতু ৰাতিপুৱা তেওঁলোকে যাব লাগে আৰু হয়তো তেওঁলোকৰ কিছু দেৰি হৈছে কাৰণ ৰাতিপুৱা তেওঁলোকৰ শিৱ ভক্তসকলে যায় আৰু কয় যে সমুদ্ৰ মন্থনৰ সময়ত উৎপন্ন হৈছিল অমৃত আৰু গৰল অৰ্থাৎ বিষ মন্থনত উৎপন্ন হোৱা বিষৰ প্ৰভাৱৰ পৰা সকলোকে ৰক্ষা কৰিবলৈ মহাদেৱে পান কৰিছিল এই হলাহল আৰু যি বিষ খাই নীলকণ্ঠ হোৱা মহাদেৱৰ কথা আমি সকলোৱে জানো শিৱক বিষৰ ৰক্ষা কৰিবলৈ দেৱতাসকলে শিৱৰ গাত পবিত্ৰ জল আৰু সেই পৰম্পৰাৰে ভক্তসকলে মহাদেৱৰ গাত পবিত্ৰ শাওনত বলবম যাত্ৰা কৰি পবিত্ৰ জল ঢালে আমি যেটো দেখুৱাইছিল নিউজ প্লাছৰ দৰ্শকসকলক যে বেলতলা যিসকল মুছলিম সমুদায়ৰ লোকসকল আছিলে তেওঁলোকে ৰাতিপুৱা কিন্তু পানী এটোপাল বিশুদ্ধ খোৱা পানী তেওঁলোকে ব্যৱস্থা কৰি দিছিল ওদালগুৰি জিলা বেলতলাৰ এইদৰে দেখিবলৈ পাইছে মোৰ সতীৰ্থ দেখুৱাইছে কেনেদৰে পানী বিতৰণ কৰিছে আৰু ভক্তসকলে ৰাতিপুৱাৰ পৰা তেওঁলোকে ওলাইছে এইদৰে পোছাক পৰিধান কৰি তেওঁলোকে প্ৰথমতে নদীলৈ যাব নদীৰ পৰা পানী উঠাই তেওঁলোকে শিৱ মন্দিৰত যাব আৰু শিৱৰ পানী জল ঢালিব আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে প্ৰত্যেক বছৰে এইদৰে পবিত্ৰ শাওন মাহত বলবম উলিওৱা হয় য'ত যথেষ্ট হাজাৰ শিৱ ভক্তসকলে অংশগ্ৰহণ কৰে আৰু এইদৰে মোৰ সতীৰ্থ সুৰেন দিগালে সামগ্ৰিক দৃশ্য দেখুৱালে এয়া আছিলে ওদালগুৰি জিলাৰ বেলতলাৰ দৃশ্য
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110